আমাৰ আজি ষ্টুডিঅ'ত উপস্থিত হৈছেহি আমাৰ সকলোৱে পৰিচিত পম্পী সাহা বাইদেউ উৎকট গৰমে ৰাজ্যবাসীক ধৰিছে যথেষ্ট গৰম এই মুহূৰ্তত কি ক'ব আমাৰ ৰাজ্যবাসীৰ যিহেতুকে গৰম বাঢ়িছে আৰু এতিয়া মে' মাহ আহি পাইছেহি আৰু এনেকৈ গৰম বাঢ়ি বাঢ়ি গৈ থাকিব যিহেতু আমাৰ প্ৰকৃতিৰ নিয়মেই এইটো গৰমৰ সময়ত গৰম আৰু ঠাণ্ডাৰ সময়ত ঠাণ্ডা তেনেকৈ আমি চলি যাব লাগিব যিহেতু আমাৰ জীৱন যুদ্ধ এনেকৈয়ে চলি গৈ থাকিব লাগিব ঠাণ্ডাত গৰম নেওচি আমি আগুৱাই গৈ থাকিব লাগিব আৰু তাৰ মাজতে মই এইখিনি ক'ব বিচাৰিছোঁ যে আমি এই গৰমৰ সময়ত নিজৰ শৰীৰটোক কেনেকৈ ভালদৰে ৰাখিব পাৰোঁ বা খোৱা খাদ্যবিলাক আমি কেনেকৈ খাব পাৰোঁ সেই ক্ষেত্ৰত মই দুই এটা ক'ব বিচাৰিছোঁ এখনৰ মছলাযুক্ত খাদ্যখিনি আমি বৰ্জন কৰি চলিব লাগিব অতি কম মছলাযুক্ত খাদ্য আমি গ্ৰহণ কৰিব লাগিব 2 নম্বৰে পানী আমি যথেষ্টখিনি পান কৰিব লাগিব যাতে পানী যিহেতু আমাৰ শৰীৰৰ পৰা যথেষ্টখিনি প্ৰয়োজনীয় বস্তু গতিকে আমি পানী যথেষ্ট পৰিমাণে গ্ৰহণ কৰিব লাগিব আৰু 2 নম্বৰ কথা হৈছে মই ৰাজ্যবাসীক এইখিনি ক'ব বিচাৰিছোঁ যে আপোনালোকে মৰিগাঁৱৰ ভিতৰত এটা ভাল যদি কম মছলাযুক্ত আৰু ভাল উন্নতমানৰ খাদ্য যদি আপোনালোকে টেষ্ট কৰিব বিচাৰিছে আহক তেজীমলা ৰেষ্টলৈ আমাৰ দীপাংকৰ ৰাজবংশী ডাঙৰীয়া দাদাৰ প্ৰচেষ্টাৰে আমাৰ এই তেজীমলা যিটো ৰেষ্টুৰেণ্ট জীপাল হৈ উঠিছে আৰু 2 নম্বৰ কথা হৈছে ইয়াত অতি কম মছলাযুক্ত খাদ্য বনোৱা হয় আৰু যিহেতুকে গৰম এই গৰমৰ প্ৰতি নজৰ দি আপোনাৰ আমাৰ একদম ঘৰুৱা ধৰণেৰে খাদ্য ইয়াত তৈয়াৰ কৰা হয় যিটো খালে আপোনাৰ শৰীৰত কোনো ধৰণৰ ইফেক্ট নহয় বৰঞ্চ আপুনি ভাল পাব মই যিহেতু ইয়াৰ ৰেগুলাৰ কাষ্টমাৰ মই প্ৰত্যেক দিনেই আহোঁ আৰু দীপংকৰদাৰ খাদ্যৰ জুতি লওঁ আৰু মই সেইকাৰণে আপোনালোকক ৰিকুৱেষ্ট কৰিম আহক আমাৰ তেজীমলা ৰেষ্টুৰেণ্ট আৰু খাদ্যৰ এবাৰ টেষ্ট কৰি চাওক কেনেকুৱা ধন্যবাদ মোক আমন্ত্ৰণ জনোৱাৰ বাবে দীপংকৰদা আৰু মই যিহেতু ৰেগুলাৰ আহিয়ে থাকোঁ তথাপিও মোক দীপংকৰদাৰ যথেষ্ট মৰম ভাল পোৱা দিয়ে সেইকাৰণে মই প্ৰত্যেক দিন আহোঁ আৰু লগতে মই খাদ্যৰ টেষ্ট লওঁ ঠিক আছে বাইদেউ ঠিকেই কৈছে উৎকট গৰম গতিকে স্বাস্থ্যৰ যত্ন লোৱাৰ পানী খোৱাৰ কথাটো কৈছে এইটো বহুত অত্যন্ত জৰুৰী কথা কৈছে তেখেতে এইখিনি সময়ত আমি খোৱা খাদ্যৰ প্ৰতি বিশেষ যত্ন কম মছলাযুক্ত আহাৰৰ বাবে আমাৰ সকলোকে জনাইছে তেখেতে তো আমিও এইখিনিয়ে প্ৰচেষ্টা কৰিছোঁ আমি এটা অনুষ্ঠান বুলি ক'লে ইয়াত বিভিন্ন ধৰণৰ কথা বতৰা থাকে আমি কম মছলাযুক্ত আহাৰে আমাৰ যিকেইগৰাকী বাইদেউ আছে তেওঁলোকে খুব কষ্ট কৰি খোৱাৰ পৰাই আমাৰ দিনৰ আহাৰ দিনে বনায় তেনেকুৱা কোনো আমাৰ ৰাতিৰ ভাগত আমাৰ অনুষ্ঠানটো চলি নাথাকে 5 বজালৈ অফিচ কাৰ্যালয় ছুটিৰ সময়তে আমাৰ অনুষ্ঠানভাগ শেষ হয় গতিকে আমিও সেইখিনিয়ে অনুৰোধ জনাওঁ আপোনালোকে আহক আহিলে গম পাব আমি প্ৰচেষ্টাহে কৰিছোঁ আমি ইমানখিনি ভাল কৰিছোঁ বুলি ক'ব নোৱাৰোঁ বাইদেউ যিহেতুকে আমাৰ ষ্টুডিঅ'লৈ আহিছে আৰু আমাৰ অনুষ্ঠান চলি আছে গীত শুনিম আৰু শুনাম তো এই মুহূৰ্তত বাইদেউ এটি গীত হ'ব নেকি আপোনাৰ নিশ্চয় মাজতে মই এষাৰ কথা ক'ব বিচাৰিছোঁ বহুতে মোক সুধিছেও যে আপুনি যে তেজীমলাৰ বিষয়ে কয় তেজীমলাৰ এড্ৰেছটো ক'ত আছে তো মই চিম্পলিভাৱে মই এইখিনি ক'ব বিচাৰিছোঁ যে তেজীমলাৰ এড্ৰেছটো হৈছে আপুনি DC অফিচত আহি DC অফিচৰ মেইন গেটটোৰ লগতে মানে কেম্পাছৰ ভিতৰত মেইন গেটটোৰ লগতে আপোনালোকে ইয়াত আহি সুধিলেই হ'ল যে ইয়াত DC অফিচৰ যিটো তেজীমলা কেণ্টিন আছে ক'ত আছে আপোনালোকে আহিব পাৰিব আৰু ইয়াত খাদ্য জুতি ল'ব পাৰিব নিশ্চয় বাইদেউ কোৱাৰ দৰে আমাৰ শিল্প কাৰ্যালয়ৰ বাউণ্ডৰী সন্মুখতেই আমাৰ এই অনুষ্ঠানভাগ আছে আপোনালোকে যদি আহে সুন্দৰে ইয়াত যাব পাৰিব সোণাৰো ব্যৱস্থা আছে শ্ৰোতা বন্ধুসকল আমাৰ আহি থাকে তেওঁলোকৰ যিসমূহ ভাল লগা গীত ইয়াত তেওঁলোকে অনুৰোধ কৰাৰ লগে লগে বজাই দিয়াৰ আমি ব্যৱস্থা ৰাখিছোঁ আমি চেষ্টা কৰিছোঁ আমি মানে আশা কৰিছোঁ ভৱিষ্যতে যেন অনুষ্ঠানটি আমি সুন্দৰভাৱে চলাই নিব পাৰোঁ আমি 4-5টা পৰিয়ালে আমি তেনেকৈ ইয়াতে কাম কৰি আমি বৰ্তমান চলি আছোঁ গতিকে এই অনুষ্ঠানটো এটা পৰ্যায়লৈ উপনীত হওক আমিও যেন ভালদৰে মানে চলি থাকিব পাৰোঁ তাকে আপোনালোকে মৰমখনে আশীৰ্বাদ কৰিব ধন্যবাদ বাইদেউ আপুনি আমাৰ ইয়াত আহিলে আহকচোন আপোনাৰ অনুৰোধ আপোনাৰ গীতৰ কথা কৈ আছিলে আপোনাৰ ষ্টুডিঅ'ত অহাৰ আগতে গীতটো কোনটো আছিলে যিহেতুকে এতিয়া গৰম অকণমান আজিৰ দিনটোৰ কাৰণে গৰমটো অকণমান কমিছে এতিয়া আপোনাৰ পৰিৱেশটো খুব ধুনীয়া হৈছে আৰু যিহেতুকে ৰ'দটোও কমিছে গতিকে মোৰ এই সময়ত মোৰ এটি গানৰ কথা জুবিনদাৰ এটি গানৰ কথা অত্যন্ত মনত পৰিছে আৰু গানটো হৈছে মৌচম চৌহানা জুবিন গাৰ্গ দাদাই গোৱা এটি গীত আৰু গীতবোৰ প্ৰিয় মই ভাবোঁ যে এই গীতটো শুনিলে চবেই ভাল পাব আপোনালোকে শুনক আৰু ইয়াত যিহেতু এই সুবিধাটো আছেই গীত শুনি কথা পাতোঁ বা গীত শুনি চাহ খাওঁ তুমি আৰু মই গতিকে আমি চান্সটো ল'ব লাগে গতিকে আমি বাইদেউ অনুৰোধৰ গীতটো এই মুহূৰ্তত প্লে কৰি দিম তো নমস্কাৰ এয়া আহক আমি বাইদেউ অনুৰোধত আমি গীতটো প্লে কৰিম
सुहाना, दुनिया भी कितनी सुहानी, कितने हंसी ये पल, धीरे धीरे चल जिंदगानी, मंजिल है साथी, मुझको सुना दी कहानी, अब न कभी